নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া আপোনালোকৰ যিসকলে নতুন চৰকাৰী চাকৰি পদ কেতিয়া মুকলি হ'ব বুলি অপেক্ষা কৰি আছিল বা এডভাৰটাইজমেণ্ট কেতিয়া আহিব বুলি অপেক্ষা কৰি আছিল, তেওঁলোকৰ বাবে বহুতে এটা ভাল খবৰ। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ফেচবুক লাইভ আহিছিল আৰু সেই ফেচবুক লাইভ অনুষ্ঠানৰ মাজতে CM ছাৰে জনাই দিছে যে 2 লাখ নিযুক্তিৰ যি কাম কাজ সেইটো খুব ক্ষিপ্ৰতাৰে আগবঢ়াইছে। এতিয়া CM ছাৰে আজি কৈছে যে কোনটো বিভাগত কিমান পদ খালী হৈছে বা আপোনালোকৰ কেনেকৈ পদসমূহ আপোনালোকক পূৰণ কৰিব আৰু নতুন পদ কেনেকৈ সৃষ্টি কৰিব। এতিয়া CM ছাৰে তাৰ মাজতে কৈছে যে নতুন বেটেলিয়ান মানে আপোনালোকৰ পুলিচ নাইবা ফৰেষ্টৰ নতুন বেটেলিয়ান গঠন হ'ব। বিশেষকৈ যিসকলে কামাণ্ডো নতুন পদৰ বাবে অপেক্ষা কৰিছে তেওঁলোকৰ বাবে এইটো এটা বহুত বেছি ভাল খবৰ, কিয়নো 2টা নতুন কামাণ্ডো বেটেলিয়ান গঠন হ'ব। আৰু আপোনালোকৰ যিসকলে AFPF আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো বেটেলিয়ান আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চত যাম বুলি ভাবি আছে তেওঁলোকৰ ভাল খবৰ, কিয়নো AFPFৰ 2টা নতুন বেটেলিয়ান গঠন কৰিম বুলি CM ছাৰে আগতে জনাইছিল। গতিকে আপোনালোকক খুব সম্ভৱতঃ CM ছাৰে যি বেটেলিয়ান বুলি কৈছে তাত কামাণ্ডো বেটেলিয়ান আৰু AFPFৰ বেটেলিয়ান নতুন গঠন হোৱাৰ কথা জনাইছে। তাৰ বাহিৰে আপোনালোকৰ যিসকলে ধৰি লওক ADIৰ দ্বাৰা যিসমূহ পদ মুকলি হ'ব সেইসমূহ আপোনালোকৰ কিমান মানুহ ৰিটায়াৰমেণ্ট হ'ব বা কিমান মানুহ প্ৰমোশ্যন দিলে পদসমূহ খালী হ'ব তাৰ যিটো কাম কাজ সেইটো খুব ক্ষিপ্ৰতাৰে আগবাঢ়িছে। গতিকে আপোনালোকক খুব কম দিনৰ ভিতৰত হয়তো নতুন এডভাৰটাইজমেণ্ট মুকলি হ'ব। এতিয়া আপোনালোকৰ আজি কেইদিনমান আগত CM ছাৰে জনাইছিল যে প্ৰত্যেকটো বিভাগৰ যিসমূহ বিভাগীয় মুৰব্বী আছে তেওঁলোকলৈ জাননী দিছে যে কোনটো বিভাগত কিমান পদ খালী হৈছে আৰু পদসমূহ কেনেদৰে পূৰণ কৰা হ'ব। সেই যিটো জাননী আপোনালোকৰ সকলো বিভাগৰ মুৰব্বী বিষয়াসকলে 17 জুনৰ ভিতৰত দাখিল কৰিব। গতিকে আপোনালোক 17 জুনৰ পাছতহে নতুন পদ মুকলি হ'ব। গতিকে যিসকলে নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰিছিল তেওঁলোকৰ বাবে বহুতে এটা ভাল খবৰ, খুব কম দিনৰ ভিতৰতে নতুন পদ মুকলি হ'ব। গতিকে আপোনালোকৰ যিসকলে এটা চৰকাৰী চাকৰি কৰিম বুলি ভাবি আছে বা এইবাৰ এটা চাকৰি ল'ম বুলি ভাবি আছে তেওঁলোকে এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক, কিয়নো এডভাৰটাইজমেণ্ট অহাৰ পিছত আপোনালোকে হাতত সময় নাপাব পাৰে। এতিয়া আপোনালোকক এইখিনিতে কৈ যাওঁ, যদিহে আপুনি অসম আৰক্ষীৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে নাইবা ADIৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে আপোনালোকৰ GK যিটো পাৰ্ট সেই GK পাৰ্টৰ বাবে একেখিনি হৈ যাব। তাৰপিছত মেথছখিনিও একেই হ'ব, ৰিজনিংখিনিও একেই হ'ব আৰু ইংলিছখিনিও একেই হৈ যাব। গতিকে আপোনালোকে অলপ ওপৰৰ পৰা তললৈকে গোটেইখিনি পঢ়িব, গোটেইখিনি যদি ভালদৰে পঢ়ে তেতিয়াহ'লে আপোনালোক সকলোখিনি হৈ যাব। বিশেষকৈ ADIৰ যিটো 4th গ্ৰেডৰ এক্সাম আৰু অসম আৰক্ষী কনিষ্টবলৰ বা অসম বন বিভাগৰ যিকেইটা AFPF হওক, ফৰেষ্ট গাৰ্ড হওক, ড্ৰাইভাৰ নাইবা DMRছৰ ৰিটেন টেষ্টৰ যিটো কুৱেশ্যন পেটাৰ্ণ বা চিলেবাছটো প্ৰায় একেই হয়। ঠিক সেই একেদৰে ADI 3rd গ্ৰেডৰ লগত অসম আৰক্ষী ছাব ইনস্পেক্টৰ বা অসম বন বিভাগৰ ফৰেষ্টাৰ গ্ৰেডৰ যিটো ৰিটেন টেষ্ট হয় তাৰ চিলেবাছটো একেই হয়। তাৰ বাহিৰে যিসকলে টিচাৰ লাইনত যাম বুলি ভাবি আছে তেওঁলোকৰ ক্ষেত্ৰত অলপ বেলেগ হয়, কাৰণ টেট পৰীক্ষাটো যিটো চিলেবাছ সেইটো ADI নাইবা অসম আৰক্ষীৰ যিটো ৰিটেন হয় তাৰ লগত নিমিলে। গতিকে আপোনালোকে ADIৰ বাবে যদি পঢ়িছে সেইখিনি অসম আৰক্ষী নাইবা অসম বন বিভাগৰ ৰিটেন টেষ্টৰ পৰা হৈ যাব। গতিকে আপোনালোকে যিটো পঢ়িছে সেইটো ভালদৰে পঢ়ক আৰু হাতত সময় বেছি নাই, আপোনালোকে এইকেইদিন নিজকে ভালদৰে সময় দিয়ক, তেতিয়া আপোনাৰ নিজৰ যিটো সপোন আছে সেই সপোনটো খুব কম দিনৰ ভিতৰত পূৰণ হৈ যাব। ধন্যবাদ।